নমস্কাৰ সকলোকে। আৰু মই আপোনালোকক কথা এটা ক'বলৈ লৈছোঁ। আমাৰ ওচৰফালে গাড়ী আহি থাকে দেই, গতিকে গাড়ীখন এনেকৈ চাব লাগে, হৰ্ণ মাৰি থৈ যায় বা মানে উৎপাতটো হৈ থাকে যে। মানে কালি ইমান খং উঠিলে জানেনে বাৰু। আৰু কি হ'ল, কিছুমান মানুহ আছে দেই, ভাতটো খাই ল'ব দোকানত, আমাৰ হোটেলত বা বেলেগৰ হোটেলতো হয় চাগে, মই নাজানো। ভাতটো খাই ল'ব, খাই লৈ কি কৰে জানেনে, খাই বেয়া লাগিলে পইচা দিয়া আছত, কিয় জানেনে, পইচা দিবলৈ হৈছে এতিয়া, তো সেইটো কাৰণে কয় কি ভাতটো খাই বেয়া লাগিছে। তাৰপিছতে দামটো পইচাটো কমাই দিব বিচাৰে, হয়নে? কাপোৰ কানি বজাৰ কৰাৰ নিচিনা কৰে জানেনে। কি মানুহ বুজি নাপাওঁ, দামী দামী গাড়ীত গৈ পিনে পইচা খৰচ কৰি আহিব, ৰাস্তাই পদূলিয়ে কিবা পেকেট খাব, কিবা গৰম দিনত ফ্ৰুটি খাব, ঠাণ্ডা খাব, কিবা কিবি খাব। কিন্তু ভাতটো যেতিয়া খাবলৈ হ'ব, সেইটোতহে পইচা কমাব নালাগে। একদম পেট ভৰি ধুনীয়াকৈ খাবলৈ পায়। অকল পুনি দিয়াকেইটাইতো নাখায়, আৰু লাগে বুলি কয়, চব্জি বা ভাতৰ পৰা দুবাৰ তিনিবাৰ লয়। তো কমাই দিয়ক। তাৰ পইচা দিবলৈ ওচৰত কালি কি কৈছে, 18জনে ভাত খালে, একেলগতে দিলোঁ মেলিলোঁ। তাৰ যেতিয়া পইচা দিবলৈ হৈছে বোলে, পইচাটো কমকৈ ল'বলৈ কৈছে মোক। 100 টকা কমাইছে, তাৰপিছত 80 টকালৈ আহিছে, 60 টকালৈ আহিছে। এনেকুৱা খং উঠিছে, মই তেতিয়া ক'লোঁ যে এনেকৈ কেনেকৈ কমাব পাৰিম, ইমান গৰম গৰমকৈ কষ্টত বনাই দিছোঁ ভাত চব্জি, তো আপোনালোকে 20 টকা এটা কমাই দিয়ক বুলি ক'লে, দেখিবলৈ ভাল দে 20 টকা এটা, তথাপিও গা ফুটাই বোলো, কাৰণ কেলৈ লোকৰ জোঠা বাতি ধুই আছোঁ। আমাৰ হোটেলত আমি মানুহ নথওঁৱে, কেলৈ অলপ কম চলে কাৰণে আমি মানুহ নথওঁ। মানুহ থ'লেতো পূৰা পইচা দিব লাগিব। আমি দুইজনেই চলাই থাকিব পাৰিছোঁ, সেইটো কাৰণে নিদিলেও হৈছে, পইচা কাৰোবাৰ কষ্ট কৰিছোঁ অলপ। তাৰপিছতে সেনেকৈ ক'লে, তেতিয়া মই 20 টকা এটা কমাই দিয়ক, কোনো কথা নাই, ইমান কেইটকা কমাব নোৱাৰোঁ বুলি ক'লোঁ। তাৰপৰা দিলে, খাই বোলে বেয়া লাগিলে বোলে। মই লগে লগে কাঁহী বাতি চালোগৈ, কাঁহীত কিন্তু একো নাই। মাংস 2 জাত, ব্ৰইলাৰ আৰু গাহৰি লৈছিলে, একোৱে নাই তাৰমানে, চব চুচি বাচি খালে দেই প্ৰত্যেকে 17জনেই। তাৰপিছত তেওঁ গুচি গ'ল সেনেকৈ পইচা দি কেনে 20 টকা এটা কমাই। 3জন থাকি গৈছিলে মানে, দেৰিকৈ আৰু গাড়ীত উঠিব লৈছে। তেতিয়া মই ক'লোঁ কি, ভাইটি তোমালোকে খাই কেনেকুৱা পালা, বৰ ভাল লাগিলে দেই বাইদেউ, আকৌ আহিম। তোমালোকৰ যে পইচা দিছিলে, সেই মানুহজনে বোলো বেয়া লাগিলে হেনো, পইচাটো কমকৈ দিব বিচাৰিছিলে, মই এনেকৈ ক'লোঁ, এনেকৈ 20 টকা এটা কমাই দি থৈ গ'ল। হয় নেকি, এই মানুহজন যে এনেকুৱাই, মই বোলে বৰ সেইকাৰণে ইয়াৰ লগত খাবলৈ টান পাওঁ বোলে, ইমান ধুনীয়াকৈ ভোকত আছোঁ, চবেই চুচি বাচি খাইছে, ইমান ভাল লাগিলে বোলে, আকৌনো সেনেকৈ বদনাম কৰি থৈ যায় নেকি। তেওঁলোকৰো খং উঠিছে, মোৰ খং উঠিছে। মই ক'লোঁ বদনাম কৰি থৈ গৈছে বেয়া লাগিলে বুলি। কাঁহী বাতি চোৱাগৈ যোৱাচোন বোলো, তোমালোকে বোলো কাঁহীত বোলো একোৱে নাই বোলো, না ঝোল অকণমান থাকি গ'ল, না চাটনি অকণমান থাকি গ'ল, না ভাজি পেলনি গ'ল, একোৱেই নাই, চব চুচি বাচি চবে খাই গ'ল। এতিয়াও কাঁহী বাতি আছে, তোমালোকে চোৱাগৈ, সেনেকৈ কৈ থৈ গৈছে বোলো। দুনিয়াই বোলো ঘূৰি আহিব, মানুহখনক এইটোৱে টান পাওঁ বুলি ক'লোঁ। দামী দামী গাড়ীত কিন্তু ঘূৰি ফুৰিব। তাৰপৰা হোটেলত যেতিয়া সোমাব নহয়, সোমাই কেনে লাষ্টত কি ক'ব জানেনে, 20 টকা কমাই দিয়ক, 50 টকা কমাই দিয়ক, 100 টকা কমাই দিয়ক। সেইকেইটা যদি কমাই দিওঁ, সেইকেইটাতে আমাৰ প্ৰফিট পাওঁ দিনটোত। আজি কোনোবা এটা খালে তাত 50 টকা পালোঁ, আজি কেইটামানে খালে তাত 100 টকা প্ৰফিট পালোঁ। এনেকৈয়ে পইচা কেইটকা আমাৰ প্ৰফিটৰ কেইটকা পাওঁ। আকৌ যদি সেই কেইজনমানে খোৱাৰ পিছত তাত 100 টকা কমাবলৈ কয়, 50 টকা কমাবলৈ, আমাৰ প্ৰফিটটোৱেচোন যাবগৈ। আমি কি কৰিম তেনেহ'লে? তাতে ৰাইজক সেৱা কৰি থকাহে হ'ব। ইমান কষ্ট কৰি কেনে কৰি থকাৰ পিছতো যদি মানুহে এনেকৈ যেতিয়া কমাই দিয়ক, এইটোহে সেইটোহে পইচা দিয়াৰ ওচৰত কয় নহয়, এনেকুৱা যে মোৰ খং উঠে মানে, ভাবিব নোৱাৰোঁ মানে, বহুত ধৈৰ্য ধৰি থাকোঁ আৰু। সেইকাৰণে ভাবিলোঁ, খং উঠি আছে কালিৰ পৰা যে বহুত তেনেকুৱা মানুহ আহে মানে, ভাবি